নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ। মোৰ মানে আটাইতকৈ প্ৰিয় বন্ধু কোন বাৰু আপোনালোকক আজি কৈয়ে পেলাওঁ দিয়ক। আচলতে মোৰ আটাইতকৈ প্ৰিয় বন্ধুজন মানে কৈ দিছোঁ দেই আজি মোবাইলটো। মানুহজন প্ৰথমে, ছেকেণ্ডত মানে 2 নম্বৰত মোবাইলটো। এই কথাষাৰ কিয় কাৰণে ক'লোঁ, মানুহজন কামলৈ গুচি যায় 8টা বজাতে, আৰু 4টা-5টা বজাতে ঘৰলৈ আহে। তাৰপৰা ঘৰলৈ আহি গা পা ধুই আকৌ গুচি যায় কামলৈ, আকৌ ৰাতি 8টামান-9টামান বজাত আহে। সেই খালী জেগাটুকুৰা মানুহজনৰ পিছতে সম্পূৰ্ণ কৰে মোৰ মোবাইলটোৱে। কিহৰ কাৰণে ক'লোঁ বাৰু গম পাইছেনে? কাৰণ মানুহজন নথকা সময়ত মোবাইলটোকে চাই থাকোঁ, কমেডি চাওঁ, কিবাকিবি চিনেমা চাওঁ, ভাল লগা যিবোৰ ভাল লাগে। মই বৰ বেছি চিৰিয়েল নাচাওঁ, মই চিৰিয়েল চাই বেয়া পাওঁ। মানে শ্ৰীকৃষ্ণৰ যিখিনি ৰামায়ণ মহাভাৰতৰ দি থাকে ভাগৱত পাঠ, সেইবিলাক মানে চাই টাইমটো পাছ কৰি দিওঁ। আচলতে ঘৰত আছোঁ, অন্যটো কাম বন নাই। ৰাতিপুৱা কাম বন কৰাৰ পাছত আৰু চোতাল সৰাৰ পাছত ভাতকেইটা বনাই খোৱাৰ পাছততো আৰু বাকী কাম নাথাকে। গতিকে দেওবাৰ দিনাখন বন্ধ পোৱা যায়। দেওবাৰ দিনাখন ঘৰলৈ যাওঁ, আকৌ 4টা বজাত আহি 4টা, 5টা, 6টা, 7টা বজাত আহি আকৌ ৰুমত সোমাওঁহি দুইজন। গতিকে বাকী সময়টোত কাম নাথাকে। ৰাতিপুৱাই কৰোঁ আৰু দুপৰীয়া 12টা বজাত ভাত খোৱা কামকেইটা, বাকী কাম নাই। তাৰপাছতে মানুহজন যোৱাৰ পাছত সেইখিনি টাইম পাৰ কৰি দিওঁ। এতিয়া চাবচোন, মানে আচলতে কি, মোবাইলটো কেতিয়াবা নহয়, মোবাইলটো ভালেই, কিন্তু মানুহে ব্যৱহাৰ কৰিব নাজানিহে মোবাইলটো বেয়া হৈছে। এতিয়া কিছুমানে ইমান বেয়া বেয়া ভিডিঅ' দিয়ে, আধা কাপোৰ পিন্ধি গোটেই দেহাৰ অংশটো উলিয়াই ভিডিঅ' দিয়ে। সেইবিলাক ভিডিঅ' লাখ লাখ মিলিয়ন ভিউজ আহে, ছাবস্ক্ৰাইবাৰ বাঢ়ে। কিন্তু আমিবোৰে ভিডিঅ' এটা দিলে মানুহে অকণমান চাবলৈ বেয়া পায়। আচলতে আমি কানি কাপোৰ ভালকৈ পিন্ধোঁ বুলি ক'বলৈ নাযাওঁ, তাতে কোনোবাই খুঁত ধৰিব পাৰে। কিন্তু হ'লেও আমি যিখিনি কানি কাপোৰ পিন্ধোঁ, চুইজাৰযোৰ পিন্ধোঁ, কেতিয়াবা স্পৰ্টিং এটা চাৰ্ট এটা পিন্ধোঁ, কিন্তু সেইকেইবোৰ পিন্ধিলেও দেহাটো ঢাক খাই থাকে। আমি মেখেলা চাদৰ পিন্ধিলেও আমাৰ মানে গাৰ অংশ আমি উলিয়াই কেতিয়াও নিপিন্ধোঁ, আৰু ভালো নালাগে তেনেকুৱাখিনি পিন্ধি মেলি ভিডিঅ' দিবলৈ। আচলতে তেনেকুৱাখিনি দিলে মানুহে কিবা এটা কৰিবলৈ চল পায় ন। এতিয়া ফেচবুকটোকে চলাওঁ মোবাইলটোত, ফেচবুক চলালে মানুহজনী বেয়া হৈ নাযায় বা ছোৱালীজনী বেয়া হৈ নাযায়। কিয় কাৰণে বেয়া হৈ নাযায়? ফেচবুকত যিখিনি অদৰকাৰী মানুহ কিছুমান থাকে, ফেক একাউণ্ট বনাই সেইখিনি মানুহেহে ভাল মানুহজনীকো বেয়া ফালে নিবলৈ অনবৰত মেছেজ দিব, কিবা কৰিব, হাই হেল্ল' দি থাকিব। সেই এচাম তেনেকুৱা মানুহেহে আচলতে এজনী বোৱাৰীক বা এজনী ছোৱালীক বেয়া কৰিবলৈ বিচাৰে, গম পাইছেনে? এনেকৈ মোবাইলটো যে ফেচবুকটো চলালেই কোনোবা বেয়া হ'ব, সেইটো কথা কেতিয়াও নহয়। কাৰণ আমি নিজেই ব্যৱহাৰ কৰিছোঁ, নিজেই গম পাইছোঁ। আচলতে মেছেঞ্জাৰত যদি কোনোবাই হাই হেল্ল' কিবা মেছেজ দি থাকে, সেইবোৰলৈ গুৰুত্ব দিবই নালাগে। আপোনাৰ একাউণ্ট এটা আছে, যেতিয়া আপোনাৰ পেজ এটা আছে, যেতিয়া আপুনি নিজৰ ভিডিঅ' দি আগুৱাই যাওক, সেইটোৱে বিচাৰিব লাগে। আৰু কোনোবাই কিবা কৰি থাকিলেও সেইফালে কাণ পাতিব নালাগে। এতিয়া ইউটিউবত আমি ভিডিঅ' চাওঁ, কোনোবাই এটা ভাল ভিডিঅ' দিয়ে, সেই ভিডিঅ'টো চালে আমি অকণমান অভিজ্ঞতা পাওঁ। সেই অভিজ্ঞতাটোকে লৈ পেলাই আচলতে কিছুমান কাম কৰিব পৰা যাওঁ। এতিয়া কেইটামান ইংলিছৰ কিবা এটা চালে কেইটামান শব্দ বুজি পোৱা যায়, কোনটো শব্দ কি কয়, তেনেকুৱাখিনি। আচলতে কি, মোবাইলটো চালে ভালখিনি আয়ত্ব কৰিব লাগে, বেয়াখিনি এৰি দিব লাগে। গতিকে যদি সেই ভালখিনিক লৈ আপুনি কেতিয়াবা কিবা এটা শিকি যদি আগুৱাই যাবলৈ বিচাৰে, তেতিয়াহ'লে মোবাইলটোতো আপোনাৰ কাৰণে বহুত ভাল, নহয় জানো? সঁচাকৈ মোবাইলটো কিছুমান ক্ষেত্ৰত ব্যৱহাৰ কৰিব জানিলে বহুত ভাল। মোবাইলটোত যে অকল বেয়াই আহে সেইটো নহয়। আপুনি যদি বেয়া চায়, সেইখিনি আপোনালৈ আহিয়ে থাকিব। আৰু যদি আপুনি ভাল চায়, বাতৰি চায়, কিবা ভাগৱতৰ কিবা চায়, অন্য যিকোনো ভাল বস্তু চায়, আপোনাৰ মোবাইললৈ সদায় ভালটোৱে আহি থাকিব। আৰু কেতিয়াবা ক'বলৈ গ'লেও আপুনি অকলশৰীয়া অনুভৱ কৰিলেও কি হয়, মোবাইলটোৱে আপোনাৰ বন্ধু হিচাপে কাম নকৰে জানো? আপুনি ভিডিঅ'টো চাই থাকিলে অকণমান তাত কমেডি এটা চালে আপুনি অকণমান হাঁহিবলৈ পালে, বা বেলেগ কিবা এটা চালে আপুনি অকণমান কিবা শিকিব পাৰিলে, বিয়ানাম এটা চালে আপুনি অকণমান বিয়ানাম শিকিব পাৰিলে, হৰিনাম এটা চালে সেই হৰিনামটো আপুনি আয়ত্ব কৰিব পাৰিলে, সুৰ সঞ্চাৰ সকলোখিনি পায়। গতিকে মোবাইলটো, মই ভাবোঁ মোৰ ক্ষেত্ৰত মোৰ মানুহজনৰ পিছতেই মোবাইলটো প্ৰকৃত বন্ধু। আচলতে প্ৰকৃত বন্ধু মোৰ কাৰণে মোৰ মোবাইলটোৱে।
আপোনালোকক সেইখিনিকে কৈছোঁ। বেয়াও পাব পাৰে কিছুমানে এইটো এটা ভিডিঅ' হ'লনে, কিছুমানে আচলতে কিছুমান মানুহক বহুত গালি পাৰি থাকে, কিছুমান বোৱাৰী হওক কিছুমান ছোৱালী হওক বহুত গালি পাৰি থাকে। তেওঁলোকে ভিউজৰ কাৰণে আচলতে দুটামান টকাৰ কাৰণেই সেইখিনি আধা কাপোৰ পিন্ধি ভিডিঅ' বনাই তেওঁলোক ভাইৰেল হৈ আছে। আচলতে সেইখিনিক লৈ কিছুমানে ৰোষ্ট কৰে, সেইখিনি ৰোষ্ট কৰি লাভ নাই, তেওঁলোকৰ সেইটো মানে গতিয়ে হৈ গ'ল আৰু তেওঁলোকে তেনেকৈয়ে মানে ভিউজ আনি আছে, তেনেকৈয়ে ইনকাম কৰি আছে। আচলতে সেইটো কোনোবাই কৈ পেলাই কাৰোবাৰ বেয়া হেৰিটো আঁতৰাব নোৱাৰে, কেতিয়াও নোৱাৰে। তেওঁলোকৰ নিজৰ মগজত সেইটো খেলাব লাগিব যে আমি কি কৰিছোঁ, বেয়া কৰিছোঁ নে ভাল কৰিছোঁ, তেতিয়াহে তেওঁলোক নিজে ভাল হ'ব লাগিব। আচলতে আনে কৈ ৰোষ্ট কৰি বা কিবা কৰি তেওঁলোকক ভাল কৰিব নোৱাৰে, নহয় জানো বাৰু? মোৰ কথাখিনি কেনে লাগে কমেণ্টত জনাব আৰু লগতে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ।